এটা শব্দ শুনি আমি ওলাই আহিছোঁ, দেখিছোঁ আপোনাৰ দুখন বাইক দুপিনে পৰি আছে, আপোনাৰ পুখুৰীটো আপোনাৰ ট্ৰাকখনো সোমাই আছে। আপোনাৰ দুখন বাইকে আপোনাৰ খুন্দাখুন্দি লাগি আপোনাৰ এখেতক নিয়ন্ত্ৰণ বচাবলৈ গৈ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই আপোনাৰ পালটি মাৰিছে, আমি জানিব পৰা গৈছে। আপোনাৰ এখেতলোকক আপোনাৰ তেওঁক FIR আপোনাৰ প্ৰেৰণ কৰিছে, মেডিকেললৈ লৈ গৈছে ন? লৈ গৈছে আপোনাৰ। আগতো হৈছে ন এইডোখৰত? প্ৰায় হৈ থাকে, প্ৰায় এক্সিডেণ্ট হৈছে। এতিয়া 2-3 মাহ আগত আমাৰ এটা এক্সিডেণ্ট আমাৰ দুজনকৈ আমাৰ গাঁৱৰ ল'ৰা ডেথ হৈছে এইডোখৰত। ৰাস্তা ঘাইপথৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হৈছে। মানে ৰাস্তাটোৰ কাৰণে কি হৈছে? বনোৱা আপোনাৰ আধা কিলো চব আপোনাৰ গাঁত গোটৰ সৃষ্টি হৈছে। ৰাস্তা আপোনাৰ মানে গাড়ী আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হৈছে, সেইকাৰণে আপোনাৰ এক্সিডেণ্ট হৈছে আমি জানিব পৰা গৈছে। আপোনাৰ প্ৰায় এক্সিডেণ্ট হয় ন এই স্পটটোতে? ল'ৰাকেইটা মেডিকেল হৈছে গম পাইছে নেকি? ওজাপাৰি বুলি জানিব পৰা গৈছে। বাইকৰ ল'ৰাকেইটা কেইজন আছিলে? 3জন আছিলে, দুখন বাইকত। 3